চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ। বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত মঙ্গলবাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। খণ্ডসমল ব্যক্তি খনিন্দ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া তথা খণ্ড পৰ্যায়ৰ বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ আৰু পৰ্যবেক্ষণ সমিতিৰ সদস্য সচিব ৰাজেন্দ্ৰ কলিতা উপস্থিত থাকি পাঠ্যপুথি বিতৰণ কাৰ্য উদ্বোধন কৰে। মঙ্গলবাৰে শিক্ষা বিষয়া কাৰ্যালয়ে বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কাৰ্য শুভাৰম্ভ কৰে। 2025-26 শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। চেঙা শিক্ষাখণ্ডৰ অন্তৰ্গত 312খন বিদ্যালয়ক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি। মঙ্গলবাৰৰ পৰা আৰম্ভ হোৱা এই পাঠ্যপুথি বিতৰণ কাৰ্যসূচী অহা 15 দিনৰ ভিতৰত সমাপ্ত হ'ব বুলি জানিবলৈ দিয়ে শিক্ষা খণ্ডটোৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই। বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰিবলৈ শিক্ষকসকলৰ লগতে শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সহযোগিতা বিচাৰিছে শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই। বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে খণ্ড পৰ্যায়ৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰু পৰ্যবেক্ষণ সমিতিৰ সদস্য পাখান উদ্দিন আহমেদ, হমেশ উদ্দিন আহমেদ, বিনীতা ৰয়, তাৰকেশ্বৰ বৰ্মনৰ লগতে খণ্ড সমল ব্যক্তি হাছিব উদ্দিন আহমেদ। মোকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্টাৰ লাইভ অসম। আজি আমি চেঙা শিক্ষা খণ্ডৰ ফ্ৰী টেক্সটবুক উদ্বোধনৰ আমি শুভাৰম্ভ কৰিলোঁ আৰু আজিৰ পৰা আমি এই ফ্ৰী টেক্সটবুক ডিষ্ট্ৰিবিউশ্যন আমি 15 দিনৰ ভিতৰত অহা 15 দিনৰ ভিতৰত কমপ্লিট কৰিম বুলি আশা কৰিছোঁ। আৰু আমাৰ বৰ্তমান যদিও গোটেই কিতাপ অহা নাই, কেইদিনমানৰ ভিতৰতে গোটেইখিনি কিতাপ আমি পাম বুলি আশা কৰিছোঁ আৰু এই কিতাপখিনি আমি সোনকালে আমি ছাত্ৰ ছাত্ৰীৰ হাতত যাতে উঠাই দিব পাৰোঁ সেইটো আমি সম্পূৰ্ণ যজা কৰিছোঁ। গতিকে এডুকেশ্যন ব্লকত এতিয়া 312খন স্কুল আছে। এই 312খন স্কুলৰ গোটেইখিনিকে আমাৰ ফ্ৰী টেক্সটবুক দিম আৰু গোটেই এই এডুকেশ্যন ব্লকটো আমি যাতে সুকলমে এই টেক্সটবুক দিব পাৰোঁ তাৰ কাৰণে মই সকলো শিক্ষক কৰ্মচাৰী আদিক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাক সুন্দৰভাৱে ডিষ্ট্ৰিবিউশ্যনত যাতে সহায় কৰে। এই আমি আজি এই উদ্বোধনী অনুষ্ঠানটো আজি কৰিছিলোঁ। আজি মানে 18/3/2025 ইয়াত আমি মাননীয় লোকেল MLA আশৰাফুল ডাঙৰীয়াক মাতিছিলোঁ, কিন্তু তেখেতে নিজৰ ব্যক্তিগত কিবা অসুবিধাৰ কাৰণে হয়তো ইয়াত থাকিব নোৱাৰিলে। আমাৰ চাৰ্কল অফিচাৰ বাইদেউকো মাতিছিলোঁ, তেখেতেও ইয়াত কিবা অসুবিধাৰ কাৰণে থাকিব নোৱাৰিলে। সেইকাৰণে আমি এই অনুষ্ঠানটো ময়ে উদ্বোধন কৰিলোঁ আৰু এই উদ্বোধনী অনুষ্ঠানত কি কম, এই ব্লক লেভেলত আমাৰ শিক্ষক, প্ৰধান শিক্ষক আৰু ব্লক লেভেলৰ কৰ্মচাৰীখিনি আমাৰ উপস্থিত আছে। ৰিপৰ্টাৰ লাইভ।